সাহিত্য জাতিৰ দাপোন। লেখকসকলৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা জাতীয় সাহিত্যত প্ৰতিফলিত হয়। প্ৰেম বিচ্ছেদ, হাঁহি কান্দোন, উগ্ৰবাদ, সন্ত্ৰাসবাদ, যুদ্ধ আন্দোলন, আশা হতাশা, কাৰাগাৰ জীৱন আৰু ভ্ৰমণ অভিজ্ঞতাৰ সুখপাঠ্য বৰ্ণনাৰে সাহিত্য সৃষ্টি হ'ব পাৰে। বিশেষকৈ উপন্যাসত লিখক জীৱনৰ আত্ম অভিজ্ঞতা লিপিবদ্ধ কৰিবলৈ সুযোগ অধিক। ইতিমধ্যে অসমীয়া সাহিত্যত এনে বিচিত্ৰ বিষয় সামৰি অনেক উপন্যাস ৰচিত হৈছে। প্ৰেমক মূল উপজীব্য হিচাপে লৈ লিখা উপন্যাস অধিক যদিও অন্যান্য বিষয় সামৰি লিখা উপন্যাসো কম নহয়। বিভিন্ন বিষয় সামৰি লিখা এনে উপন্যাসে পাঠক সমাজৰ মাজত সমাদৰো লাভ কৰিছে। তেনে কিছু উপন্যাস ক্ৰমে অসীমত যাৰ হেৰাল সীমা, অন্তৰীপ, অনুৰাধাৰ দেশ, চাংলত ফেলনা, মহাৰথী, ধন্য নৰ তনুভাল আৰু অনন্য প্ৰান্তৰ। আমি আলোচনাৰ বাবে লোৱা সৰা ফুলে কথা ক'লে এখন নতুন চিন্তা চেতনাৰে লিখা সুখপাঠ্য উপন্যাস। লেখিকা গীতিকা শইকীয়া। উপন্যাসখনৰ প্ৰকাশক গুৱাহাটীৰ MR পাব্লিকেশ্যনছ। প্ৰচ্ছদংকন ঋতুপৰ্ণ বৰা আৰু একাগ্ৰ শইকীয়া। অসমীয়া সংবাদ জগতত বাতৰি কাকতে বহুকাল ধৰি বিস্তৃতি লাভ কৰি আহিছে। ৮০ দশকৰ পৰা দূৰদৰ্শনৰ পিছে পিছে নিউজ চেনেলসমূহে ভুমুকি মাৰে। নিউজ চেনেলসমূহৰ জনপ্ৰিয়তাৰ লগে লগে বহুজন এই প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰে। সাংবাদিকতাত মহিলাও পিছ পৰি ৰোৱা নাই। সৰা ফুলে কথা ক'লে উপন্যাসখন নিউজ চেনেলৰ সাংবাদিকতা কাহিনীৰে সামৰা। মূল চৰিত্ৰ জোনালী এগৰাকী সাংবাদিক। জোনালীৰ চৰিত্ৰটোৰ মাজেৰে কাহিনীয়ে গতি কৰিছে। অনুসন্ধানমূলক বাতৰিৰ প্ৰতি আগ্ৰহী জোনালীয়ে বৃন্দাবনৰ বিধৱাসকলৰ ওপৰত চলা নিৰ্যাতনৰ অনুসন্ধান কৰিবলৈ গৈ কিৰণ নামৰ বিধৱাগৰাকীক লগ পায়। পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত চলা মানসিক, শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ এক স্পষ্ট বৰ্ণনা উপন্যাসখনৰ মূল আকৰ্ষণ। লেখিকাই বৃন্দাবনৰ বিধৱাসকলৰ কাহিনী আগবঢ়াই লৈ যাওঁতে নিউজ চেনেলৰ ভিতৰুৱা অনেক অনীতি আৰু অপকৰ্ম সাহসেৰে উদঙাই দিবলৈ চেষ্টা কৰিছে। কেৱল সেয়ে নহয়, আমাৰ সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি হোৱা অন্যায়ৰ অনেক কাহিনী, অনেক অৱহেলা দাঙি ধৰিছে। জোনালী যেন নাৰীৰ প্ৰতি হোৱা অন্যায়ৰ এক প্ৰতিবাদী কণ্ঠ। লেখিকাই অনুভৱৰ একাষাৰ শিৰোনামেৰে গ্ৰন্থখনৰ প্ৰাৰম্ভতে লিখিছে, কিছুমান কথা, ঘটনা অনুভৱৰ সীমনাৰে পাৰ হৈ গৈ হৃদয়ৰ গহনত জমা হৈ গৈ থাকে। ৰীতি নীতিৰ নামত অন্ধবিশ্বাসৰ সমাজখন সৰুৰে পৰা দেখি আহিছোঁ। দিল্লীত থকা কালচোৱাত বিশ্বাস কৰিব নোৱাৰাকৈ থকা অন্ধবিশ্বাসৰ প্ৰলেপ দেখিছিলোঁ। লেখিকাৰ দৃষ্টিভংগী স্পষ্ট। তেওঁ নাৰীবাদী নহয়, কিন্তু নাৰীৰ প্ৰতি হোৱা বিভিন্ন অন্যায়ৰ অৱসান বিচাৰিছে। নাৰী সকলো পুৰুষৰ দৰে জীয়াই থাকিব পৰা এক সমাজ কামনা কৰে তেওঁ। অন্ধবিশ্বাসৰ বাবে বিধৱাসকলক সুখময় জীৱন যৌৱনৰ পৰা বঞ্চিত কৰি ৰখা অন্যায়ৰ প্ৰতিবাদ হৈ উজলি উঠিছে লেখিকাৰ সুখপাঠ্য উপন্যাস সৰা ফুলে কথা ক'লে। উপন্যাসখনৰ কেইটামান বিশেষ মুহূৰ্তৰ বৰ্ণনাৰ সোৱাদ লওঁ আহকচোন। কিৰণে কৈ গৈছিল, আকৌ কেতিয়াবা ভাৱ হয় আমি নাৰীবোৰ ঠিক তলসৰা ফুলৰ দৰে। সেয়া আমাৰ দৰে বিধৱাই হওক অথবা ঘৰত থকা পত্নী, চাকৰি কৰা স্মাৰ্ট নাৰী, এই সকলো নাৰীকেই তলসৰা ফুল যেনেই লাগে। গছত ফুল হৈ ফুলি ৰঙে ৰূপে জকে মকাই থকা ফুলৰ সৌন্দৰ্যত
সকলো আপোন পাহৰা হৈ পৰে। কিন্তু সেই একেপাহ ফুলেই যেতিয়া শুকাই মাটিত সৰি পৰে, তেতিয়া ফুলৰ ৰূপত মোহিত হৈ পৰা একেখিনি মানুহেই সেই সৰা ফুলক ভৰিৰে গচকি মোহাৰি থৈ যাবলৈ এবাৰো কুণ্ঠাবোধ নকৰে। আমিও যেন ঠিক তেনেকুৱা সৰা ফুলৰ দৰেই। যৌৱন থাকে মানে পুৰুষৰ যৌন ক্ষুধাক সন্তুষ্ট কৰি থাকিব পৰালৈকে আমিবোৰ পুৰুষৰ বাবে একোপাহ ফুলৰ দৰে। কিন্তু যেতিয়াই সেই যৌন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ ধৰে, তেতিয়াই আমাক সৰি পৰা ফুলৰ দৰেই ভৰিৰে মোহাৰি দলিয়াই পেলোৱা হয়। সৰি পৰা ফুলৰ কিবা বেদনা থাকিব পাৰে বুলি হয়তো ভাবিবই নোৱাৰি। কিন্তু আমাৰ দৰে পতিত নাৰীবোৰৰ হৃদয়তো যে বেদনা থাকিব পাৰে, সেইটো যে কোনেও নাভাবে। সঁচাকৈ চিঞৰি চিঞৰি ক'বলৈ মন যায় যে আমি ঠিক তলসৰা ফুলৰ দৰেই, যদিও আমাৰ হৃদয়ত ভাৱৰ বুৰবুৰণি হয়। কাৰোবাৰ প্ৰতি আমিও প্ৰেম ভাৱৰ অনুভৱ কৰিব পাৰোঁ। আমাৰো কিবা ক'বলৈ থাকে, আমিও কিবা ক'বলৈ বিচাৰোঁ। বুকুৰ ভিতৰত আমিও বেদনা অনুভৱ কৰোঁ। আমাৰো যে আত্মা আছে, আমাৰো আত্মাই কান্দে। কিন্তু সেই আত্মাৰ বিননি শুনিব কোনে? কিৰণে কৈ গৈছিল, জীৱনটো কেৱল উশাহ নিশাহ ল'বলৈকে নহয়, জীৱন কেৱল পুৰুষৰ যৌন ক্ষুধা নিবাৰণৰ বাবেও নহয়। জীৱনৰ অন্যান্য বহুতো উদ্দেশ্য আছে। প্ৰকৃততে এই ধৰাত মানৱ হৈ জন্ম লোৱাৰো নিশ্চয় একোটা উদ্দেশ্য আছে। সূৰ্যোদয় আৰু সূৰ্যাস্ত চাই আত্মহাৰা হোৱাৰ অধিকাৰ আমাৰো আছে। মোহিতাই মাত দিছিল, এনেকুৱা লাগে যে আমি মিডিয়াত কাম কৰা মানুহবোৰো দেখোন ৰাজনীতিত থকা মানুহৰ দৰে। কেৱল ক্ষমতাত বহাৰ প্ৰতিযোগিতাৰে ইজনে আনজনক মহতিয়াই থৈ যোৱাৰ কুচকাৱাজকে কৰি গৈ থাকোঁ। আচলতে আমিবোৰে মিডিয়াত থাকি আনফিল্ডৰ মানুহৰ বিষয়ে কিবা লিখি আঙুলিয়াই ভুল ধৰাৰ কোনো নৈতিক অধিকাৰেই নাই। আমিনো কি বেলেগ কৰি আছোঁ? আৰু মিডিয়াই যে আনক আঙুলিয়াই দিয়ে, মিডিয়াক কোনে আঙুলিয়াই দেখুৱাব? বহুত কষ্ট খালোঁ জাননে? তহঁতে ভাবিছ চাগৈ যে মই ল'ৰা ছোৱালীৰ জন্মৰ পিছতে ৰিপৰ্টিং এৰিলোঁ বুলি। সেইটো শুদ্ধ নহয়। জোনালী, তোমাৰ দৰেই ময়ো ডিছএপইণ্টেড হৈছিলোঁ পাছোতাকৈ ইনভেষ্টিগেটিভ ৰিপৰ্টিঙত। দিল্লী চৰকাৰৰ এটা মিনিষ্ট্ৰীত হোৱা বহু কোটি টকীয়া কেলেংকাৰীৰ বহুত কষ্টৰে অনুসন্ধান কৰি বহুত তথ্য উলিয়াইছিলোঁ। সন্ধিয়া সকলোবোৰ তথ্যৰে সৈতে বাতৰিটো লিখি জমা দি গৈছিলোঁ। কিন্তু মই কাম কৰা দৈনিক কাকতখনৰ সম্পাদকে আৰু দুজনমান ছিনিয়ৰে লগ লাগি ৰাতিৰ ভিতৰতে বিষয়টো সেই মিনিষ্ট্ৰীৰ মানুহৰ লগত বুজাপৰাৰে নিষ্পত্তি কৰিছিল। ইফালে পুৱালৈ কাকতখনত বাতৰিটো বিচাৰি হাহাকাৰ কৰিছিলোঁ। নিউজ ডেস্কৰ কোনেও সদুত্তৰ দিব পৰা নাছিল। আবেলিলৈ সম্পাদকজন আহি মোক মাতি নিছিল তেওঁৰ কেবিনলৈ। বাতৰিটোত বোলে মই দিয়া তথ্য প্ৰমাণৰ একো ভেলুৱেই নাই। প্ৰকাশ কৰা হ'লে কাকতখনৰ ওপৰত মিনিষ্ট্ৰীয়ে মানহানিৰ গোচৰ তৰিলেহেঁতেন। অথচ মই বহুত নিৰ্ভৰযোগ্য চ'ৰ্চৰ পৰা সকলো তথ্য গোটাইছিলোঁ। কুৰুক্ষেত্ৰ যুদ্ধৰ বাবে অন্যতম কাৰকৰূপে অভিহিত হৈ থকা দ্ৰুপদীৰ মনত কি হাহাকাৰে তোলপাৰ কৰিছিল যেতিয়া 5জনকৈ স্বামী থকা স্বত্তেও অন্য পুৰুষে চুলিত ধৰি ৰাজসভালৈ টানি নিছিল। ভৰা ৰাজসভাত বিশ্বশ্ৰেষ্ঠ বীৰ মহাবীৰৰ সন্মুখত বস্ত্ৰহৰণৰ অপচেষ্টা কৰা হৈছিল। পুৰুষ প্ৰধান মানসিকতাৰে সৃষ্ট কাহিনী তথা নিয়ম নীতিৰে আৱৰা সামাজিক পৰিৱেশত সেই কথাবোৰেই পৰম্পৰা বুলি গ্ৰহণ কৰি অহাৰ মানসিকতা চলি আহিছে। সেয়েহে অনুভৱ কৰিলেও সেই মানসিকতাৰ প্ৰতিবাদৰ ক্ষেত্ৰত শোষিত হৈ অহা নাৰীসকলে ইচ্ছা তথা সাহস দুয়োটাই নকৰাকৈ থাকে। এয়া যে কেৱল ভাৰতীয় জীৱন দৰ্শনতেই হৈছে তেনেতো নহয়। মধ্যপ্ৰাচ্য অথবা পাশ্চাত্যৰ সকলো ঠাইতে সকলো সময়তেই দেখোন হৈ আহিছে। নাৰীৰ ৰূপত বলিয়া হোৱা সেই পুৰুষেই আকৌ নাৰীৰ সেই ৰূপকেই দোষাৰোপ কৰে।
কিয় ভাবি লয় যে নাৰীৰ যি বিশেষ ৰূপ আছে সেয়া কেৱল পুৰুষৰ বাবেই বুলি? যদি ঈশ্বৰ বিশ্বাস কৰা হয় আৰু ঈশ্বৰৰ অপূৰ্ব সৃষ্টি মানৱ হয়, তেন্তে সেই মানৱৰ ভিতৰতো অতুলনীয় সৃষ্টি হৈছে নাৰী। নাৰীৰ শৰীৰৰ মাজত মানৱ সভ্যতাক কঢ়িয়াই নিয়াৰ সেই গুৰু দায়িত্বভাগৰ সত্যতাকো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। একেখন আকাশৰ তলত একেখিনি বায়ু পানীৰে জীৱন জি উঠা মানৱৰ পুৰুষখিনিয়ে নাৰীক তেওঁলোকৰ অধীন বুলি ভাবিয়েই হয়তো সভ্যতাৰ প্ৰাৰম্ভণিৰ কোনো এটা ক্ষণৰ পৰাই প্ৰয়াস চলালে। সেই প্ৰয়াস ইমানেই গভীৰভাৱে মানুহৰ মনত সোমাই পৰিল যে এতিয়াও অধিক সংখ্যক নাৰীয়েই নিজকে পুৰুষৰ ছত্ৰছায়াত কটোৱাই জীৱনৰ পৰম সত্য বুলি মানি লয়।